আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল VR কেনেল এণ্ড বাৰ্ড ফাৰ্ম নামৰ চেনেলটিত আৰু আজি আমি বনাব যাই আছোঁ বাজিছৰ কাৰণে নেষ্ট বক্স ঘৰতে আৰু কেনেকৈ বনাই মই দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু মানে ব্ৰিডিং বক্সটোৰ ওখ আৰু বহলটো কিমান লাগে মই স্ক্ৰীনত দি দিছোঁ এইমতে আপোনালোকে চাই ব্ৰিডিং বক্সটো বনাই ল'ব পাৰিব আৰু তাতে এনেকৈ এখন ভিতৰ বাগেৰে নেট মাৰি দিব যাতে বাজি চৰাইটো সোমাওঁতে আৰু ওলাওঁতে সুবিধা হয় আৰু বাজি চৰাইটো মানে যাতে ওলাই যাওঁতে সোমাই আহোঁতে কণীবোৰ লৰচৰ হৈ ভাঙি নাযায় সেইবাবে এনেকৈ এখন নেট মাৰি দিব ভিতৰ বাগেৰে আৰু আপোনালোকে এনেকৈ এখন মানে ব্ৰিডিং কেজটোত এখন দৰ্জা বনাই দিব যাতে আপোনালোকে ব্ৰিডিং প্ৰগ্ৰেছ চেক কৰি থাকিব পাৰে কণী পাৰিছেনে পোৱালি হৈছেনে চবখিনি চেক কৰি থাকিব পাৰে চ' এনেকৈ বনাই দিব আৰু বাজিছৰ ব্ৰিডিং বক্স বনাবলৈ আপোনালোকক বেছি ডাঙৰ 1 ইঞ্চি তক্তা নালাগে আধা ইঞ্চি তক্তাই দিও হৈ যায় কাৰণ মানে আধা ইঞ্চি তক্তা হ'লে মানে হোলটো বনাবলৈ সহজ হয় গতিকে মই আধা ইঞ্চি তক্তা ব্যৱহাৰ কৰিছোঁ আপোনালোকেও আধা ইঞ্চি তক্তাই ব্যৱহাৰ কৰিব আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ